এটা আচৰিত কথা যে বিশ্বত এনেকুৱা বেদখল ক'তো হোৱা নাই কোনো দেশত আৰু যিমানখিনি এতিয়ালৈকে 1 লাখতকৈ বেছি মাটি বেদখল মুক্ত হৈছে আৰু 8 লাখ কিবা এটা বেদখল হৈ আছে আৰু ইমান মাটি এনেকুৱা পৃথিৱীত বহুত দেশ আছে যাৰ মাটিকালি 1 লাখ বিঘাতকৈও কম বা 10 লাখত কমটো বহুত ছিংগাপুৰ নিচিনা দেশৰে ইমান মাটিকালিয়ে নেই তাৰমানে আমাৰ কেইবাখনো আমাৰ অসমতেই কেইবাখনো দেশ আমাৰ এই মিয়া মুছলমানসকলে বেদখল কৰি আছে সিহঁতে আমাৰ য'ত মানুহ থাকিব গাঁও থাকিব ধৰক ৰাভা গাঁও মিচিং গাঁও তাৰ ওচৰতে বসতি স্থাপন কৰি তেওঁলোকে অত্যাচাৰ কৰিবলৈ সিহঁতে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে সেই মানুহখিনিক তাৰপৰা উঠি যাবলৈ বাধ্য কৰে শান্তিপ্ৰিয় মানুহ হ'লেও বেলেগ কথা আছিল সেইকাৰণে এইটো উচিত সিদ্ধান্ত হৈছে আৰু বহু বছৰ আগতে এইটো হ'ব লাগিছিল এতিয়া মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে এইটো খুব ভাল হৈছে আৰু সকলোৱে এইটোত পূৰ্ণ সমৰ্থন দিব লাগে আমি পূৰ্ণ সমৰ্থন কৰোঁ এই উচ্ছেদ অভিযানক মডাছ অপাৰেণ্ডটো কি যে প্ৰথমতে কেইঘৰমান মানুহক বহে বা কাৰোবাৰ পৰা ছোৱালী আমাৰ চাপি আমাৰ যিটো চপনীয়া বুলি কয় জোঁৱাই কলনী কিছুমান সৃষ্টি কৰে তাৰপিছত সিহঁতৰ যেতিয়া কম থাকে সিহঁতি খুব ভাল হৈ থাকে বেছি হ'লে সিহঁতি কি কয় ওচৰ পাজৰ মাটি সকলো বেদখল কৰে আৰু আমাৰ মানুহখিনি আমাৰ গাঁওবিলাক সিহঁতি নাইকিয়া কৰিবলৈ খোজে সেইকাৰণে সিহঁতক য'তে হওক 100 হওক 200 হওক 1000 হওক উজনি অসমৰ চবৰ পৰা বেদখল মুক্ত কৰি মানে সিহঁতৰ বেদখল মুক্ত কৰিব লাগে নহ'লে লোৱাৰ আছামৰ যেনেকৈ তেওঁলোকে ডেম'গ্ৰাফিটো জনগাঁথনি সলনি কৰি পেলালে উজনিটো জনগাঁথনি সলাই দিবগৈ আমি যদি অসম আন্দোলন চাওঁ অসম আন্দোলনৰ পিছতে যি সুৰক্ষা ব্যৱস্থা কৰিব লাগিছিলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত এই পূৰ্বৰ কংগ্ৰেছ চৰকাৰ বহুত বছৰ থাকিল সেই সময়ত কৰিব নোৱাৰিলে বিগত সময়ত পিছত অন্য চৰকাৰ আহিলেও যদিও যিমান গুৰুত্ব দিব লাগিছিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা দিয়াৰ বাবে বিফল হৈছিল ধন্যবাদ জনাম দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তৎপৰতাত 2014 চনৰ পিছতে বিজেপি চৰকাৰ কেন্দ্ৰত অহাৰ পিছত যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বা চিল কৰাৰ ক্ষেত্ৰত আৰু পিছলৈ গৈ বৰ্তমান বিজেপি চৰকাৰ অসমত অহাৰ পিছতে ক'ৰবাত কিবা এটা আমি সুৰক্ষা পাবলৈ আমি ধৰিছিলোঁ কিন্তু অসমৰ ৰাইজে কেতিয়াও আমিও ভবা নাছিলোঁ যে ইমান সংখ্যক মাটি বেদখল কৰি আছে বা সন্দেহযুক্ত নাগৰিকসকলৰ দ্বাৰা আৰু প্ৰকৃত অসমৰ তেওঁলোকৰ প্ৰতি অসমৰ প্ৰতি দায়বদ্ধতা অসমৰ প্ৰতি সন্মান একোৱেই নাছিল এই কথা আমি কোৱা কথা নহয় তেওঁলোকৰ যি মত ইতিমধ্যে আমি অসমৰ ৰাইজে দেখা পাইছোঁ যে তেওঁলোকে এটা হুংকাৰ দিছে যে ভৱিষ্যতৰ 20-25 বছৰ 30 বছৰ আহিবলগীয়া তেওঁলোকে মৰিলেও তেওঁলোকৰ ল'ৰা ছোৱালী মৰিলেও নাতি নাতিও হয়তো ভৱিষ্যতে পৰিকল্পনা এটা কৰি আছে বা পৰিকল্পনা তেওঁলোকে ৰচিছে এতিয়াৰ পৰাই যে এই অসমীয়া মানুহ বা আমাৰ মানুহবোৰ একেবাৰে নিষেধ কৰি দিব খিলঞ্জীয়া মানুহক এইটো খুব দুখৰ বিষয় শলাগ ল'ম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মাটি কেৱল সুৰক্ষা নহয় অসমীয়াক আমাৰ অসমৰ ৰাইজক বা অসমৰ ভেটিক সুৰক্ষা দিয়া আৰু অসমৰ জনতাক ভৱিষ্যতৰ প্ৰজন্মক নিৰাপত্তা দিয়া যি আদৰণীয় পদক্ষেপ ল'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছতে তেওঁ কৈছিলে যে অসমখন তেওঁ সুৰক্ষিত কৰি ৰাখিব আৰু অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত তেওঁ কাম কৰিব অসমৰ জাতি মাটি ভেটিৰ কথা তেওঁ কৈছে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ কথা কৈছে আৰু সেই উদ্দেশ্যে তেওঁ বিগত 4 বছৰ তেওঁ কাম কৰি আছে বিগত 4 বছৰত এটা প্ৰধান সমস্যা আছিলে আমাৰ পূৰ্বতে কংগ্ৰেছৰ সময়ত হোৱা এইবোৰ সমস্যা যে আমাৰ অসমৰ যিবিলাক আমাৰ চৰকাৰী ভূমি আছে যিবিলাক সংৰক্ষিত বনাঞ্চল আছে যিবিলাক পিজিআৰ আছে যিবিলাক ভিজিআৰ আছে ইভান জলাতকৰ মাটি আমাৰ বিভিন্ন মাটি ঐতিহ্যমণ্ডিত যি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰৰ মাটি সত্ৰৰ মাটি এই বিভিন্ন মাটি সন্দেহযুক্ত নাগৰিকৰ কবলত আছিলে আৰু সেই সময়ত কংগ্ৰেছে একচুৱেলি ইচ্ছাকৃতভাৱে সেই মানুহসকলক সন্দেহযুক্ত নাগৰিকসকলক তাত বহাইছিলে যাতে তেওঁলোকক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু সেই উদ্দেশ্যে কংগ্ৰেছে ভোট বেংকৰ লালসাত তেওঁলোকে সেই কামখিনি কৰিছিলে আৰু তেওঁলোকে মানুহক একচুৱেলি আনি পেলাই একচুৱেলি নিজে বহাইছিলে ভোটৰ লালসাত এটা পাৰ্টিকুলাৰ সমষ্টি তেওঁলোকে শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই সমস্যাটো এটা জ্বলন্ত সমস্যা অসমবাসী ৰাইজৰ কাৰণে আছিলে অসমৰ বিভিন্ন ইতিমধ্যে উল্লেখ কৰাৰ ধৰণে বিভিন্ন
বিভিন্ন মাটি বিভিন্ন সংৰক্ষিত মাটি ইভেন সেই সন্দেহযুক্ত নাগৰিকৰ কবলত আছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ এটা পণ লৈছিলে যে বিৰোধীয়ে যি বিৰোধিতা নকৰক তেওঁৰ উদ্দেশ্যত সফল হ'ব কিয়নো তেওঁৰ এটাই উদ্দেশ্য যে অসমৰ মানুহক বৃহত্তৰ অসমীয়া জাতিটোক সুৰক্ষিত কৰা আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত 4 বছৰত এতিয়ালৈ প্ৰায় 1,19,548 বিঘাৰো অধিক মাটি তেওঁ বেদখল মুক্ত কৰিছে এতিয়ালৈ আৰু ইয়াৰ উপৰিও আমি আটাইতকৈ দুখ লগা কথা যে আজি সত্ৰত আমাৰ অসমীয়া সংস্কৃতি তাত জড়িত হৈ আছে সত্ৰবিলাকত অসমীয়া সংস্কৃতি মহাপুৰুষজনৰ তাত নাম কীৰ্তন হয় সেই সত্ৰৰ মাটিবিলাকো সন্দেহযুক্ত নাগৰিকৰ হাজাৰ বিঘা মাটি সন্দেহযুক্ত নাগৰিকৰ কবলত আছিলে এতিয়ালৈ প্ৰায় 4 বছৰত এতিয়ালৈ 5,448 বিঘা মাটি ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু আমি দেখিছোঁ যে অসমৰ ৰাইজে আজি যোৱা পৰহিও দেখিছোঁ বিভিন্ন দল সংগঠনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সমৰ্থন কৰাৰ উদ্দেশ্যে তেওঁলোকে ৰাজপথত ওলাই আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উৎসাহিত কৰাৰ কাৰণে সমৰ্থন কৰাৰ কাৰণে এই প্ৰক্ৰিয়াটো সমৰ্থন কৰাৰ কাৰণে তেওঁলোকে ইভেন শলাগ লৈছে আৰু সমদলো ওলাইছে সো এই ক্ষেত্ৰত এটাই ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি বিশ্বাস আছে এটাই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো পণ লৈছে যে তেওঁ কমপ্লিটলি বেদখল মুক্ত কৰিব অসমৰ যিবিলাক বেদখল হৈ আছে সন্দেহযুক্ত নাগৰিকৰ জৰিয়তে বেদখল মুক্ত কৰিব আৰু তাত বিৰোধীয়ে দেখা গৈছে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে যে বিৰোধীয়ে তাত গৈ পেলাই আকৌ যিবিলাকে বেআইনীভাৱে তাত বহি আছে তেওঁলোকক আৰু উচতাইছে সো এইটো কিন্তু ৰাইজে দেখি আছে আৰু ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু এই কথাটো প্ৰতিপন্ন হৈছে আৰু আমি আশা কৰিছোঁ অনাগত দিনবিলাকত আৰু যিবিলাকত এই বেদখল আছে সেই বেদখল সম্পূৰ্ণভাৱে মুক্ত হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আৰু আগন্তুক দিনবিলাকত যাতে বেদখলকাৰী আৰু সাহস নকৰে আকৌ নতুন অঞ্চলত যিবিলাক বেদখল হৈ আছে তাত যাতে আৰু ভৱিষ্যতে বেদখল নহয় তাৰ কাৰণে যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় গ্ৰহণ কৰিব